নমস্কাৰ বন্ধু বান্ধৱীসকল জৰাগীতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ টপ 500ৰ এটা পাৰ্ট লৈ আহিছো যদি আপোনালোকৰ হাতত এক্সামৰ কাৰণে বহুত বেছি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হ'ব ইয়াৰ পৰাই আপোনালোকে এক্সামত যিকোনো এটা কোৱেশ্চন পাব আজি আমি জেটাৰী বংশৰ সময়খিনিৰ কথা আলোচনা কৰিম জেটাৰী বংশৰ ৰজাসকলে 1100 পৰা 1440 চনমানলৈকে শাসন কৰিছিল উল্লেখ থকা মতে 1100 চনমানত কাশ্মীৰ পৰা কিছুমান ক্ষেত্ৰীয় লোক আহি দৰঙত ৰাজধানী পাতিছিল আৰু সেই বংশটোৱে হৈছে জেটাৰী বংশ কিন্তু আমি কমতা ৰাজ্যত যিসকল জেটাৰী বংশৰ ৰজাই শাসন কৰিছিল তেওঁলোকৰ বিষয়ে আলোচনা কৰিম যেতিয়া ইন্দ্ৰনাৰায়ণে শাসন কৰি আছিল সেই সময়ত আৰিমত্তই ইন্দ্ৰনাৰায়ণক পৰাস্ত কৰি কমতাপুৰ দখল কৰে ঠিক আছে এতিয়া কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছো তলৰ কোনজন ৰজাই জেটাৰী বংশৰ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰ আৰিমত্ত ধৰ্মপাল পুষ্যবৰ্মন জেটাৰী বংশৰ প্ৰতিষ্ঠাপক আছিল ধৰ্মপাল নেক্সট কোৱেশ্চন তলৰ কোনটো জেটাৰী বংশৰ ৰজা ৰামচন্দ্ৰ বা মায়ামত্তৰ লগত জড়িত জয়ন্তীয়া ৰাজ্যৰ ৰাজধানী জয়ন্তীয়াপুৰ তেওঁ নিৰ্মাণ কৰিছিল ইটানগৰ নাম দি তেওঁ ইটা দুৰ্গ নিৰ্মাণ কৰাইছিল বুলি বিশ্বাস কৰা হয় ইংৰাজৰ দ্বাৰা জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্ভুক্তৰ পূৰ্বে তেওঁ আছিল চূড়ান্ত শাসক আহোম বংশৰ ৰজা আৰু জেটাৰী ৰজাৰ সমসাময়িক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইটানগৰ নাম দি তেওঁ ইটা দুৰ্গ নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয় যিজন ৰামচন্দ্ৰ তেওঁ কেবাটাও নামেৰে জনা যায় হেগিটাৰ ভিতৰত হৈছে ৰামচন্দ্ৰ মায়ামত্ত প্ৰতাপচন্দ্ৰ আৰু মিনাংক নেক্সট কোৱেশ্চন ৰজা মিনাংকে বা ৰামচন্দ্ৰই কোট ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ইটানগৰ মায়াপুৰ মাজুলী ৰতনপুৰ মাজুলী গুৱাহাটী ৰজা মিনাংকৈ ৰতনপুৰ মাজুলীত তেওঁ ৰাজধানী নিৰ্মাণ কৰিছিল ইয়াৰ উপৰিও তেওঁ কল্যাণগাম বা প্ৰতাপগড়লৈ ৰাজধানী নিছিল সেইকাৰণে তেওঁ প্ৰতাপচন্দ্ৰ নামেৰেও জনা যায় আৰু এই মাজুলীলৈ ৰাজধানী নিয়াৰ কাৰণে তেওঁ মায়ামত্ত বুলি জনা যায় ইয়াৰ উপৰিও তেওঁ আৰু দুটা নাম আছে হেগিটা আমি পাইছো মিনাংক আৰু ৰামচন্দ্ৰ নেক্সট কোৱেশ্চন ৰজা মিনাং বা ৰামচন্দ্ৰৰ পুত্ৰ কোন আছিল যিজনে তেওঁৰ লগত সংঘৰ্ষ কৰি হত্যা কৰিছিল চক্ৰধ্বজ প্ৰতাপপুৰীয়া আৰিমত্ত গণপতিদেৱ ৰজা মিনাংক বা ৰামচন্দ্ৰৰ পুত্ৰ আছিল আৰিমত্ত আৰু যিজনে তেওঁ হত্যা কৰিছিল সেইকাৰণে আৰিমত্তক পিতৃ সন্তান নামেৰেও জনা যায় নেক্সট কোৱেশ্চন আৰিমত্তৰ আনটো নাম কি আছিল শশাংক নীলধ্বজ সুকান্ত সন্ধ্যা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰিমত্তৰ অন্য এটা নাম আছিল শশাংক আৰু তেওঁ দেউতাকক হত্যা কৰাৰ বাবে তেওঁ পিতৃ সন্তান বুলি কোৱা হয় নেক্সট কোৱেশ্চন আৰিমত্তৰ ৰাজধানী আছিল কমতাপুৰ ৰঙিয়া বৈদ্যগড় পাকজ্যোতিষপুৰ আৰিমত্তই বৈদ্যগড়লৈ ৰাজধানী নিছিল এটো বহুত ইম্পৰ্টেন্ট হয় আৰিমত্তৰ ৰাজধানী আছিল বৈদ্যগড় নেক্সট কোৱেশ্চন কমতাৰ সিংহাসন দখল কৰিবলৈ ৰজা আৰিমত্ত বা শশাংকই কোনজন ৰজাক হত্যা কৰিছিল সন্ধ্যা দুৰ্লভ নাৰায়ণ ইন্দ্ৰনাৰায়ণ মিনাংক কমতাৰ সিংহাসন দখল কৰিবলৈ ৰজা আৰিমত্তই ইন্দ্ৰনাৰায়ণক পৰাস্ত কৰিছিল আৰু ইন্দ্ৰনাৰায়ণক পৰাস্ত কৰি তেওঁ কমতা দখল কৰিছিল তাৰ পাছতেই জেটাৰী বংশৰ ৰজাসকলে কমতাপুৰত তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিছিল নেক্সট কোৱেশ্চন ৰজা জোঙাল বলহুৰ পিতৃ কোন আছিল প্ৰতাপচন্দ্ৰ ৰামচন্দ্ৰ আৰিমত্ত নীলধ্বজ জোঙাল বলহুৰ পিতৃ আছিল আৰিমত্ত আৰু জোঙাল বলহু তেওঁ দেউতাকক হত্যা কৰিছিল নেক্সট কোৱেশ্চন জোঙাল বলহুৰ ৰাজধানীৰ চহৰ কোন অঞ্চলত অৱস্থিত ইটানগৰ গুৱাহাটী নগাঁও ওচৰৰ ৰহা মায়ং জোঙাল বলহুৰ ৰাজধানী চহৰ আছিল নগাঁও ওচৰৰ ৰহা ঠিক আছে আপোনালোকে মোৰ কোৱেশ্চন আনসাৰৰ এই পাৰ্টটো ভাল পাইছে যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবচোন লগতে আপোনালোকৰ লগৰ সকলৰ লগতো শেয়াৰ কৰি দিব আৰু কেনেকুৱা পাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে